বিকু বিকু চাই এখন অসমীয়া ল'ৰাক হাত তুলিব খিলঞ্জীয়া ল'ৰাক তহঁতৰ ইমান দম হৈ গ'ল তহঁতৰ কেনেকে পঢ়িব শুনিব নাজানো স্কুল নগ'লি হেৰি নগ'লি বিনা কাৰণত অসমীয়া ল'ৰা এটাক খিলঞ্জীয়া ল'ৰা এটাক হাত তোলো তহঁতে দিনটো আঠকাই থাক তই ইয়াতে এনেকে ধৰ আঠকাই থাক কেনেকে অসমীয়া ল'ৰাক হাত তুলিব খিলঞ্জীয়া ল'ৰাক তহঁতৰ ইমান দম হৈ গ'ল তহঁতৰ কেনেকে এইবোৰ মানুহ উচ্ছেদ কৰি পোৱা গাঁৱৰ পৰা এইবোৰ এজন দুজন মানুহৰ কাৰণে গোটেই গাঁওখন বদনাম হৈ আছে কম ডাঙৰ বদনাম নেকি উচ্ছেদ কৰি পঠাওক এইবোৰ মানুহক গাঁৱৰ পৰা উঠাই পঠাওক কোনোবা ক'ব নোৱাৰিব যে বাঘ বালি আজিলৈকে অসমীয়া গাঁৱত এটা ল'ৰাই হাত দিছে বা আমাৰ গাঁৱত কোনোবা এটা হাত দিছে ক'ব পাৰিব ইয়াত কওকচোন এনেকুৱা মানুহ নালাগিব স্থান নিদিব গাঁৱত খেতি পঠাওক সিহঁতক তাক অসমীয়া পৰা কৈ আছো তোৰ মাৰটো ভুল হৈছে তই মাত খোজ ভৰি ধৰি ভুল হৈছে প্ৰথমৰ পৰা আলহী যি নহওক ল'ৰা কাম কৰিব আহিছে কোনো হেৰি কৰে চোৰ দোকান কাম কৰি খোৱা ল'ৰা কাম কৰিব নালাগে নলবি ল'ৰাটোৱে যদি কিবা ভুল কৰিলেহেঁতেন ল'ৰাটো শাস্তি দিছে বেলেগ কথা ল'ৰা যিটো বেয়া ব্যৱহাৰ কৰা গাড়ী চাবি ৰাখিব কিয় তেখেতে গাড়ী চাবি বাইকৰ চাবি কিয় ৰাখিব তোমাক মাৰিছে কিহৰ কাৰণে সেইটো পাৰ্চেল আছিলে 6টা মানে আপোনাৰ ফটোখন 6টা আছে এনেই কোৱান্টিটি 3টাই লিখা আছে মানে ডেলিভাৰ্ড কৰিলোঁ ডেলিভাৰ্ড কৰাৰ পিছত মানুহজন মানে 6টা আহিব লাগে বুলি ক'লে মই বোলো 6টা 3টা আহিছে মই বোলো যদি ৰিটাৰ্ণ মাৰি যদি ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লোঁ ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লে মাৰি দিয়ক বুলি কোৱাৰ পিছত মই বোলো একাউণ্ট নম্বৰটো তাতে সোমাই যাব পইচাটো তাৰপিছতে একাউণ্ট নম্বৰ সিহঁতৰ নাই বুলি ক'লে নাই বোলে মানুহজনক মাতি আনিলে মানুহজনক মাতি অনাৰ পিছত মানুহজনে কৈছে বোলে মই বোলো একাউণ্ট নম্বৰটো দিয়ক মই ইয়াত দি দিওঁ পইচাটোৰ পিছত ডেলিভাৰ মানে আপোনাৰ ৰিটাৰ্ণ নিয়াৰ পিছত পইচাটো সোমাই যাব বুলি কোৱা মানুহজনে ক'লে এতিয়া তেতিয়া এনেকৈ নহ'ব অ'টিপি বহুত আহে তেনেকৈ দিব নোৱাৰিম পইচাটো এতিয়াই দিয়ে এনেকৈ বুলি ক'লে মই বোলো মই এইটো দিব নোৱাৰিম ডেলিভাৰ কৰাৰ পিছত পইচাটো দিব নোৱাৰিম ৰিটাৰ্ণ বোলো পিছতহে পাব এনেকৈ বুলি ক'লোঁ তাৰপিছত মানুহজনে মোক বাইকখনৰ ফটো উঠাইছে উঠাই পেলাই বাইকৰ চাবিটো ল'লে লৈ পেলাই দৌৰাই দৌৰাই মাৰিছে তোমাক পিটন দিছে কোনে মানুহজনে মাৰিছে মানুহজনে এতিয়া কি হৈছে নামটো নাজানো মানুহজন মোৰ নামটো ৰাজীৱ বৰা আমি ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা কিন্তু তাত আছিলে ছেট অফ 3 লিখা তো সেই 3টা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে অভিযোগ কৰিছে গাঁৱৰ ৰাইজে প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দৌৰাই দৌৰাই পঢ়ায় নিশ্চয় সেইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ কাণৰ চামগুৰি হোৱা নাছিল কিন্তু এইবাৰ প্ৰথমবাৰ হৈছে আৰু আমি বীৰলাচিত সেনা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব সেইটো কোনো দিনে চাই থকা নহ'ব স্পষ্ট কথা ইয়াৰ আঁঠু কঢ়োৱা হৈছে নেকি নিশ্চয় আঁঠু কঢ়োৱা হৈছে আঁঠু কঢ়াবই লাগিব এতিয়া প্ৰশাসন আহিছে লৈ গৈছে প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকিল কোন জেগাত হৈছে ঘটনাটো এইটো বাগবৰালি গটঙা বুলি কয়